নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো তৃতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেসন 4 ৰিতুস ফোন এই পাঠটিত যিমানবোৰ প্ৰশ্ন দিয়া আছে আটাইবোৰৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰাৰ লগতে যিমানবোৰ পঢ়ি দিবলগীয়া আছে আটাইবোৰ ভালদৰে পঢ়ি দিয়া হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ আপোনালোক নতুনকৈ আহিছে তেতিয়াহ'লে কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো Lesson 4 ৰিতুস ফোন ৰিতুস ফোন মানে ইয়াত কি কৈছে যে ৰিতুই ব্যৱহাৰ কৰা ফোনটোৰ কথা এই পাঠটিত পাম আমি চাওচোন ৰিতুই ব্যৱহাৰ কৰা ফোনটোৰ বিষয়ে এই পাঠটিত কি দিয়া আছে এতিয়া আমাক প্ৰথমতে দিছে Let's look at the picture এই ছবিখনলৈ চাও আহা This is a store of electronics item আৰু এয়া হৈছে এখন ইলেক্ট্ৰনিক বস্তুৰ দোকান এটা ইলেক্ট্ৰনিক বস্তু কোনবোৰক কয় যিবিলাক কিহেৰে চলিব আমাৰ বিজুলী অৰ্থাৎ লাইটৰ জৰিয়তে যিবিলাক চলিব সেইবোৰক কি বুলি কোৱা হয় ইলেক্ট্ৰনিক্স আইটেম বুলি কোৱা হয় ঠিক আছে এতিয়া ইয়াতে দিছে ডিজিটেল ইলেক্ট্ৰনিক ষ্ট'ৰ অৰ্থাৎ এখন হৈছে ডিজিটেল ইলেক্ট্ৰনিক্স এখন দোকান আৰু ইয়াতে কি দিয়া হৈছে এসি দিয়া হৈছে ঠিক আছে টিভি দিয়া হৈছে ফ্ৰিজ দিয়া হৈছে ল্যাপটপ দিয়া হৈছে ডেস্কটপ দিয়া হৈছে মনিটৰ আছে ধুনিয়াকৈ সিপিইউ আছে তাৰ পিছত টেবলেট আছে মোবাইল আছে ইয়াৰফোন আছে বা হেডফোন আছে তাৰ পিছত ইয়াতে ওয়াচও আছে আজিকালি স্মাৰ্ট ওয়াচ কিছুমান পায় হয় না যিবিলাক চাৰ্জ দি পেলাই চলাব লাগে বেটাৰি সিস্টেম নহয় তাৰ পিছত ওয়াশিং মেচিন আছে ওভেন আছে মিক্সি আছে তো এনেকুৱা ধৰণৰ বহুতো ইলেক্ট্ৰনিক আইটেমছ ইয়াতে আছে এতিয়া আমাক কি দিছে which of the following items do you see in the picture put a tick in the circle ইয়াতে আমি কোনবোৰ ইয়াতে যিবিলাক লিখা আছে এইবোৰ বস্তুৰ কোনবোৰ ইয়াতে দোকানখনত দেখিছো সেইবোৰত কি দিব দিছে টিক মাৰ্ক লগাব দিছে আমি কম্পিউটাৰ ডেস্কটপ দেখিছো ল্যাপটপ দেখিছো মোবাইল ফোন দেখিছো হেডফোন দেখিছো তাৰপিছত ৰেফ্ৰিজাৰেটৰ দেখিছো হয়নে বাকি আমব্ৰেলা জুস বুকস এইবোৰ আমি ইয়াত দেখা নাই এতিয়া আমাক নেক্সট কি দিছে Which of the following activities do you like to do? Discuss with your friend. ইয়াৰে কোনবোৰ তুমি তোমাৰ কৰি ভাল পোৱা ঠিক আছে এইবোৰ কোনবোৰ কাম কৰি ভাল পোৱা হেবোৰ তোমাৰ ফ্ৰেণ্ডৰ লগত কি কৰিব দিছে আলোচনা কৰিব দিছে যেনে টিভি চাই ভাল পোৱা যায় সকলোৱে টিভি চাই ভাল পায় তো ইয়াতে মই ওয়াচ টেলিভিছন লিখি থৈ দিছো Play outdoor games with my friends. আগতে সৰু থাকোতে বাৰু আমি খেলিছিলো প্ৰায় আমি বাহিৰত গৈ পেলাই খেলিছিলো কাৰণ আমি যেতিয়া সৰু আছিলো মোবাইলৰ প্ৰচলনটো কম আছিল মোবাইল কিন্তু আমাৰ যিবিলাক পেৰেন্ট থাকে তেওঁলোকেহে ব্যৱহাৰ কৰে লাইক দেউতা সকলে কি কৰে এই মোবাইলবোৰ ব্যৱহাৰ কৰে এনেকৈ ঘৰৰ প্ৰত্যেকটো সদস্যৰে কি নাছিলে মোবাইল ফোন তেতিয়া নাছিলে যিজন মুৰব্বী হয় তেওঁৰ লগত এটা ফোন থাকে যাতে মানুহে কন্টেক্ট কৰিব পাৰে হয় কিন্তু বৰ্তমান সময়ত সবৰে হাতে হাতে মোবাইল হৈ গৈছে তো যেটো আউটডোৰ গেম মানে বাহিৰত গৈ পেলাই খেলা গেমবোৰ প্ৰায় নেখেলা হৈছে প্ৰায়বোৰে এতিয়াও খেলে কিন্তু প্ৰায় ল'ৰা ছোৱালীয়ে কেৱল মাত্ৰ মোবাইলত থকা গেমবোৰহে খেলে সেইকাৰণে মই এটুত কি কৰা নাই টিক মাৰ্ক দিয়া নাই যদি কোনোবাই বাহিৰত খেলি ভাল পায় তেওঁলোকে ইয়াতে টিক মাৰ্ক দিব পাৰে মই সকলোৰে কথাটো ভাবি পেলাই মানে এটুত টিক মাৰ্ক দিয়া নাই ঠিক আছে তাৰ পিছত listen to stories on a mobile phone আমি মোবাইল ফোনৰ জৰিয়তে ষ্টৰিজ বা কাহিনীবোৰ চাই ভাল পাওঁ হয়নে তো হেতু হিকাৰণে মই ইয়াতে চিন দি থৈ দিছো listen to stories from my grandparents আৰু আমাৰ ককা আইতাহঁতে যি সাধু কথা কয় বৰ্তমান সময়ত বাৰু হিখিনি শুনাৰো প্ৰায় ল'ৰা ছোৱালীৰ ধৈৰ্য নাইকিয়া তেওঁলোকে মোবাইলত যদি এটা কাহিনী দিয়ে হেতু ধুনিয়াকে শুনিব কিন্তু ককা আইতাকে যদি তাক এটা অনুভৱ কৰি পেলাই এটা কাহিনী কয় হেতু প্ৰায় ল'ৰা ছোৱালীয়ে শুনিব হয়তো নোপোৱা হৈছে কিন্তু আমি তেনেকুৱা আছিল যে ধুনিয়াকৈ আকাশৰ তলত মানে কেনেকুৱা আমাৰ চুতাল বিলাকত পাতি পাৰিল লৈ পেলাই ধুনিয়াকৈ তাত বহি যাও আৰু ধুনিয়াকৈ আকাশখন চাই ককাইতে কোৱা সাধুবোৰ শুনিছিল এইবোৰ এটা বেলেগ ধৰণৰ মেমৰি আছিল আৰু বৰ্তমান সময়ত এই সকলোবোৰ মোবাইল ফোনে কাহিনী যেন হৈছে সেইকাৰণে হয়তো নতুন প্ৰজন্মবোৰে এইবোৰ অনুভৱ কৰিব নোপোৱা হৈছে বাৰু এইখিনি মই মোৰ মনোভাৱত অহা যিখিনি কথা কলো বাকি যদি কোনোবা এইখিনি কাম কৰে তেতিয়াহলে তেওঁলোকে এইখিনি কাম তেওঁৰ ফ্ৰেণ্ডৰ সৈতে শেয়াৰ কৰিব পাৰে ঠিক আছে তেন্তে এতিয়া আমাক নেক্সট কি দিছে সেইখিনি চাই লৈছো এতিয়া আমাক দিছে লেটস ৰিড অৰ্থাৎ আমি এতিয়া ৰিতুস ফোনৰ
বিষয়েনো কি দিয়া আছে সেইখিনি ভালকৈ পঢ়িবলৈ পাম ঠিক আছে এতিয়া প্ৰথমতে দিছে ৰিতু had a small phone ৰিতুৰ এটা সৰু ফোন আছিল he loved playing games and watching videos on his phone আৰু হি মোবাইলৰ যেটো ফোন আছিল সেই ফোনটোত কি কৰি ভাল পাইছিল খেলা খেলি আৰু ভিডিও চাই ভাল পাইছিল Ritu spent his leisure time playing games and watching videos on his phone. Leisure time মানে ইয়াতে বুজাইছে আজৰি সময়ত আৰু ৰিতুৱে তাৰ আজৰি সময়খিনিত মোবাইলত খেলা খেলি আৰু ভিডিও চাই কটাই বুলি কৈছে Sometimes he even missed his meals আৰু কেতিয়াবা হি কি হয় খাদ্য খাবলৈও পাহৰি যায় He was always busy on his phone. হি সদায় তাৰ ফোনটোতে ব্যস্ত থাকে Busy মানে ব্যস্ত He stopped going out and playing with his friends আৰু কি হ'ল হি মোবাইলটো পোৱাৰ পিছত হি বাহিৰলৈ যোৱা বা লগ বন্ধুৰ লগত খেলা বন্ধ কৰি দিলে মানে ঠিক আছে কেতিয়াবা যদি মোবাইলটো নহতে আগতে গৈছিল পিছত মানে মোবাইলটো পোৱাৰ পিছত হি কি কৰিব ধৰিলে লগ বন্ধুৰ লগত খেলিব যোৱাও বন্ধ কৰি পেলালে One day he came to his mother rubbing his eyes and said Mother I am not feeling well I feel sleepy all the time. কি কৈছে যে এদিনাখন হি মাকৰ ওচৰলৈ চকু মুহাৰি আহিছে আহি পিনি কৈছে মা মই মোৰ দেহাটো ভাল লাগি থকা নাই মই নিজকে সুস্থ যেন অনুভৱ কৰা নাই মোৰ এনি টাইম কি হৈ থাকে টোপনি অনুভৱ হৈ থাকে Ritu's mother took him to a doctor আৰু ৰিতুৰ মাকে কি কৰিলে তেতিয়া তাক ডক্টৰৰ ওচৰলৈ লৈ গ'ল She told the doctor about Ritu's overuse of the mobile phone. আৰু তেওঁ ডক্টৰক কৈছিল যে ৰিতুৱে যে ইমানখিনি মোবাইল ব্যৱহাৰ কৰে অৰ্থাৎ overuse মানে ৰিতু লগাতকৈ বেছিকৈ কি কৰে মোবাইল ব্যৱহাৰ কৰে The doctor prescribed some medicines আৰু তেতিয়া ডক্টৰে কিছুমান তাক medicines বা ঔষধ লিখি দিছিলে The doctor said a few things to Ritu আৰু ডক্টৰে কিছুমান কথা ৰিতুক কৈছিল Dear Ritu, মৰমৰ ৰিতু Phone time is like eating a chocolate. ফোনৰ সময়খিনি আমি চকলেট খোৱাৰ নিচিনা A little is fine. যদি অকমান খাইছো ঠিকে আছে But too much is bad. যদি আমি চকলেট বেছিকৈ খাইছো তেতিয়া হলে কি হ'ব বেয়া হ'ব তো মোবাইলটো তেনেকুৱা যদি অকমান সময় ব্যৱহাৰ কৰিছো তেতিয়া হলে ঠিকে আছে কিন্তু তাক যদি আমি লগাতকৈ বেছি ব্যৱহাৰ কৰিছো তেতিয়া হলে হি কি হ'ব আমাৰ কাৰণে অপকাৰী হ'ব Ritu realized his mistake আৰু ৰিতুৱে তাৰ ভুলবোৰ বুজি পাইছিল তো আমি পাঠটিত ৰিতুৰ ফোনৰ বিষয়ে পঢ়িব পালো যে সকলোকে কৈছো অকমান কিতিয়াবা কৰবাৰ স্কুলৰ পৰা আহি হয়তো এনেকুৱা হৈছে আজৰি টাইম অকমান পাইছো কৰবাত 15 মিনিট এটা মোবাইল চাবলৈ মন গৈছে ধুনিয়াকৈ লোৱা অকমান টাইম চোৱা তাত কোনো প্ৰবলেম নাই কিন্তু বলে তুমি স্কুলৰ পৰা আহি কন্টিনিউ মোবাইল টিপি আছা ভাত খাওতে মোবাইলটো চাই আছা ভাত খাই উঠি তুমি খোৱা নাই নুখু পেলাই তুমি মোবাইলটোৱে চাই আছা আকৌ পঢ়িব যোৱাৰ আগে কেৱল মাত্ৰ থলা আকৌ পঢ়িব উঠি পেলাই কি পঢ়াৰ পৰা উঠি পেলাই আকৌ মোবাইলটো চাইছা হেতু কি হৈ যায় ওভাৰ ইউজ হৈ যায় ওভাৰ ইউজ মানে তুমি লগাতকৈ বেছি ব্যৱহাৰ কৰিছা আৰু মোবাইল বা চকলেট দুইটাকে একেলগে তুলনা কৰা হৈছে কাৰণ যেনে ধৰণে আমি চকলেট অলপমান খালে ঠিকে আছে কিন্তু লগাতকে যদি আমি এটাৰ ওপৰত এটা এনেকৈ খাই থাকো তেতিয়া হলে আমাক কি কৰিব অন্যায় কৰিব ঠিক তেনে ধৰণে মোবাইল ফোনটো কি অকমান চাইছা এনাফ কিন্তু যদি তাক তুমি বেছিকৈ ব্যৱহাৰ কৰিছা তেতিয়া হলে তোমাৰ কাৰণে হি কি হ'ব পাৰে অপকাৰী হ'ব পাৰে লাইক যেনেকৈ ৰিতুৰ কি হ'ল ৰিতুৰ ওভাৰ ইউজৰ কাৰণে কি হৈছে হি মানে এনি টাইম নিজকে টোপনিয়ে থকা টাইপ ফিল কৰে যে এনি টাইম তেওঁৰ মানে অনবৰতে মানে কি হৈ থাকে টোপনি ধৰি থাকে আৰু তেওঁৰ স্বাস্থ্যটো কি যেন নালাগে সুস্থ যেন নালাগে এতিয়া আমি প্ৰশ্নসমূহলৈ আহিছো প্ৰথমে কি দিছে Let's read these words. এই শব্দবোৰ আমাক পঢ়িব দিছে Forget, realize, exercise, leisure, medicines, mistake, prescribe. তাৰপিছত দিছে Let's read the words in column A. The meaning of each word is given in column B. Try to guess the meaning of each word and then match. One is done for you. ইয়াতে আমাক কি দিয়া হৈছে কলম A ত কেটামান শব্দ দিয়া হৈছে আৰু কলম B ত আমাক সেই শব্দবোৰৰ অৰ্থ দিয়া হৈছে এটা বাৰু আমাক দি থৈ দিছে যে realize became fully aware of something understanding clearly তো হেতু কি হৈছে realize এতিয়া আমাক বাকিবোৰ কি কৰিব দিছে মিলাব দিছে forget হলে fail to remember অৰ্থাৎ আমি পাহৰি যোৱা leisure হলে free time যিখিনি আজৰি সময় বুলি কলো mistake হলে
error বা fault অৰ্থাৎ ভুল এতিয়া আমাক নেক্সট কি দিছে এখিনি চাই লৈছো let's read the following words aloud অকমান ডাঙৰকে পঢ়িব দিছে game name fame same fine line dine nine leisure major pleasure treasure এতিয়া আমাক দিছে let's check how much we have understood যে এতিয়া আমি পৰীক্ষা কৰো হা তুমি পাঠটি কিমান ভালকৈ বুজি পালা 2a answer the following questions তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া number 1 what did Ritu love to do with his phone ৰিতুৱে তাৰ ফোনটোৰ হৈতে কি কৰি ভাল পায় সুধিছে কি কৰি ভাল পাইছিল সুধিছে যেহেতু did দিয়া আছে did হলে past tense ত যাব প্ৰশ্নটো আকৌ এবাৰ পঢ়াই দিছো what did Ritu love to do with his phone ৰিতুৱে তাৰ ফোনটোৰ হৈতে কি কৰি ভাল পাইছিল answer Ritu loved playing games and watching videos on his phone তো কি হ'ব উত্তৰটো Ritu loved playing games and watching videos on his phone ৰিতুৱে তাৰ ফোনটোত গেম খেলি বা খেলা খেলি আৰু ভিডিও চাই ভাল পাইছিল তাৰপিছত 2 দিছে what did Ritu say to his mother one day এদিনাখন হি তাৰ মাকক কি কৈছিল কোৱেশ্চনটো দিছিল যে what did Ritu say to his mother one day answer one day Ritu said to his mother I am not feeling well I feel sleepy all the time এদিনাখন ৰিতুৱে তাৰ মাকক কৈছিল মই সুস্থ নহয় মোৰ এনি টাইম বা অনবৰতে বা গুটেই দিনটোতে টোপনি যেন অনুভৱ হৈ থাকে তাৰপিছত 3 দিছে what did the doctor say to Ritu ডক্টৰে ৰিতুক কি কৈছিল the doctor said to Ritu phone time is like eating a chocolate a little is fine but too much is bad ডক্টৰে ৰিতুক কৈছিল বা ডক্টৰজনে ৰিতুক কৈছিল ফোনৰ সময়খিনি চকলেট খোৱাৰ নিচিনা অলপমান খাইছো ঠিক আছে কিন্তু যদি বেছিকৈ খাইছো হি আমাৰ দেহৰ কাৰণে বেয়া ঠিক তেনে ধৰণে মোবাইলৰ কথাটো তুলনা কৰিছে 4 দিছে how did Ritu spend his leisure time ৰিতুৱে তাৰ আজৰি সময়খিনি কেনে ধৰণে কটাইছিল Ritu spent his leisure time playing games and watching videos on his phone ৰিতুৱে তাৰ আজৰি সময়খিনি মোবাইলত বা ফোনত খেলা খেলি আৰু ভিডিও চাই কটাইছিল তাৰপিছত 5 দিছে what affected Ritu's health ৰিতুৰ স্বাস্থ্যত কিহৰ প্ৰভাৱ পৰিছিল the overuse of the mobile phone affected Ritu's health মোবাইলৰ লগাতকৈ বেছি ব্যৱহাৰ কৰাৰ বাবে তাৰ স্বাস্থ্যত কি হৈছিল প্ৰভাৱ পৰিছিল এতিয়া আমাক বি দিছে write down the answers of the following questions mother I am not feeling well who is I referred to here answer I refer to here is Ritu Ritu's mother took him to a doctor who took home to a doctor answer mother took him to a doctor she told the doctor about Ritu's who is she referred to here answer she referred to here is Ritu's mother what did the doctor say to Ritu যিখিনি কথা আমি এটত লিখিছিলো 1 2 3 ত লিখিছিলো what did the doctor say to Ritu same answer হ'ব এটো ঠিক আছে তো এটো উত্তৰটো ইয়াতে লিখি দিলে হল মই অলৰেডি যেহেতু দেখাই দিছোৱে তাৰপিছত আমাক দিছে read the following statement right true or false তলৰ বাক্যকেইটা পঢ়িব দিছে আৰু শুদ্ধ নে অশুদ্ধ লিখিব দিছে তো এতিয়া number 1 দিছে Ritu's mother spent too much time on her mobile phone ৰিতুৰ মাকে মোবাইল ফোনটো বেছিকৈ ব্যৱহাৰ কৰা বা বেছি লগাতকৈ বেছি ব্যৱহাৰ কৰা বুলি কৈছে তো এটো কি হ'ব ফলস হ'ব the doctor advised Ritu to spend less time on his phone আৰু ডক্টৰে তাক কি কৰিছিলে পৰামৰ্শ দিছিলে যেন তেওঁ কি কৰে মোবাইল ফোনটো অকমান কমকৈ ব্যৱহাৰ কৰে তো এটো কি হ'ব ট্ৰু হ'ব 3 নম্বৰটো Ritu did not play with his friends because he was on his phone ৰিতুৱে তাৰ বন্ধুসকলৰ হৈতে খেলা নাছিল কাৰণ হি তাৰ কি পাইছিলে মোবাইল ফোনটো ব্যৱহাৰ কৰি আছিল তো এটো কি হ'ব ট্ৰু হ'ব Ritu's eye felt tired because of reading storybooks ৰিতুৰ চকু ভাগৰুৱা হৈ পৰিছিল কিয় কাৰণ হি কিতাপ পঢ়ি আছিল তো এটো কি হ'ব ফলস হ'ব Ritu realized his mistake এটো ট্ৰু হ'ব যে ৰিতুৱে নিজৰ ভুলবোৰ মানি লৈছিল
Then they said, think and answer. Ritu's eyes felt tired because of using the mobile phone for a long time. Discuss with your friend and write down any 2 problems you might face for using a phone for a long time. ইয়াতে কি দিছে যে ঋতুৱে বাৰু বেছি সময় মোবাইলটো ব্যৱহাৰ কৰাৰ কাৰণে তেওঁ কি হৈ গৈছিল চকু ভাগৰুৱা হৈ পৰিছিল তুমি যেতিয়া মোবাইলটো বেছিকৈ ব্যৱহাৰ কৰা তোমাৰ কেনেকুৱা ধৰণৰ অনুভৱ হয় দুটা কেৱল পইণ্ট ইয়াতে ফ্ৰেণ্ডৰ লগত ডিসকাস কৰি লিখিব দিছে এতিয়া ফাৰ্স্ট অফ অল তোমালোকে যদি মোবাইল ফোন ব্যৱহাৰ কৰা তেতিয়া হলে তোমালোকে কেনেকুৱা অনুভৱ কৰা হেতু তোমালোকে জানিবা ঠিক আছে তো এটো তোমালোকে কৰিব লাগিব যে আমাৰ চকু বিখাই যায় ঠিক আছে বা আমাৰ মূৰ বিখাই এনেকুৱা হ'ব পাৰে কিছুমানৰ মূৰ বিখাব পাৰে কিছুমানৰ চকু টায়াৰ্ড মানে ভাগৰুৱা হৈ যাব পাৰে তো তোমালোকৰ যেনেকুৱা ধৰণৰ অনুভৱ হয় এইখিনি কথা তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা তাৰ পিছত ইয়াতে দিছে if you were given a mobile phone what would you do যদি তুমি এটা মোবাইল ফোন পোৱা তেতিয়া হলে তুমি কি কৰিবা হেতু তোমাক খুধা হৈছে 4 নম্বৰ টু দিছে you have found the following words in the lesson each word ends with ing like playing doing watching eating Etia dise now read the lesson again and underline the words ending with ing add ing to the following words and rewrite the words অৰ্থাৎ কি কৈছে যেনে ধৰণে আমি প্লেৰ লগত ing বহাতে প্লেইং পালো ডুৰ লগত ing বহাতে ডুইং পালো watchৰ লগত ing বহাতে watching পালো ইটৰ লগত ing বহাতে ইটিং পালো ঠিক আছে ঠিক তেনে ধৰণে স্লিপৰ লগত ing বহালে কি হ'ব স্লিপিং হ'ব স্পেন্ডৰ লগত ing বহালে স্পেন্ডিং হ'ব লুকৰ লগত ing বহালে লুকিং হ'ব স্টাৰ্টৰ লগত ing বহালে স্টাৰ্টিং হ'ব ওকে তাৰ পিছত দিছে কমপ্লিট দ্য ফলোইং সেন্টেন্সেস ইউজিং am is are এখিনি মই অকমান বুজাবলৈ চেষ্টা কৰিছো এতিয়া আমাৰ কেনেকুৱা হয় I we you he she it তাৰ পিছত they এখন শৰ্ট আছে যিখন আমি কি কৰিব পাৰো am is are কেনে ধৰণে ব্যৱহাৰ কৰা হয় ভালকৈ বুজিব পাৰো মই অকমান মুখেৰে ক'বলৈ চেষ্টা কৰিছো যে আমি I লগত কি ব্যৱহাৰ কৰো am ব্যৱহাৰ কৰো am তো আৰু কৰো লগত ব্যৱহাৰ নহয় অকল কিহৰ লগত হ'ব I লগত হ'ব ভালকে শুনি ললে হল I লগত অকল কি ব্যৱহাৰ হ'ব am ব্যৱহাৰ হ'ব ঠিক আছে তাৰ পিছত he আৰু she লগত আমি is বহাইছো এতিয়া এটা থাৰ্ড এখন থাকে যত থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ বুলি কলে আমি বুজি পাওঁ বাৰু মই ইয়াতে এনেকে বুজাইছো he she এই শব্দটা মনত ৰাখিলে হল আৰু it বুলি মনত ৰাখিলে হল he she it আৰু মানুহৰ নাম জন্তুৰ নাম বস্তুৰ নাম যিকোনো বস্তুৰ নাম এটা মাত্ৰ বুজালে অৰ্থাৎ এটাক বুজালে ঠিক আছে এটাক বুজালে লাইক কাৰোবাৰ নাম যদি তিনাৰ লগত কি হ'ব is হ'ব যদি dog the dog is হ'ব ঠিক আছে বুজি পা গৈছে the moon is হ'ব moon এটাই হয় তো এইবোৰৰ ক্ষেত্ৰত কি হ'ব is হ'ব এতিয়া যেটো আমাক বেছি ডাঙৰ প্ৰশ্ন নিদিয়ে বা টান প্ৰশ্ন নিদিয়ে তো এটো মনত ৰাখিলে হল he বা she এইবিলাকৰ লগত কি বহিব is বহিব বাকি যিবিলাক ৰৈ গল লাইক you we they এইবোৰৰ ক্ষেত্ৰত কি বহিব are বহিব মই কেতিয়াবা বাৰু এই চাৰ্টবোৰ বুজাবলৈ চেষ্টা কৰিম গ্ৰামাৰৰ ভিডিও আনিবলৈ চেষ্টা কৰিম কেৱল মাত্ৰ সময় নহয় কাৰণে কোৱা কথাবোৰ বা কোৱা কামবোৰ কৰিব নোৱাৰা হৈ পৰিছো তথাপিও যি ধৰণে বুজাইছো এই ধৰণে বুজাবলৈ চেষ্টা কৰিলে হল বেছি টানকৈ বুজোৱা নাই বৰ্তমান সময়ত আমাক যিখিনি লাগিব হি শিৰ ক্ষেত্ৰত আমি is বহাম আইৰ ক্ষেত্ৰত কেৱল আইৰ ক্ষেত্ৰত আমি am বহাম বাকি বহু বচন বুজালে অৰ্থাৎ বহুতক এটাতকৈ বেছি বুজালে আমি কি বহাম are বহাম ঠিক আছে কিন্তু আমি ইউৰ লগতো are বহাব লাগিব বহু বচনৰ ক্ষেত্ৰত হক এক বচনৰ ক্ষেত্ৰত হক ইউৰ লগত are বহিব বাকি যিমানবোৰ বহু বচন বুজাব অৰ্থাৎ এটাতকৈ বেছি বুজাব সেই ক্ষেত্ৰত কিন্তু আমি are বহাম এতিয়া ইয়াতে আমাক কি দিছে নম্বৰ 1 to দিছে he dash watching television তো কি হ'ব he is watching television they are singing in the classroom she is reading a book we are playing a guitar I am cooking with my mother ঠিক আছে এতিয়া আমাক দিছে read the following sentences put question mark or full stop at the end of the sentences number 1 my name is Annie তো এটো আমি কি বহালো full stop বহালো number 2 can I go outside to play এটো যেহেতু আমাক প্ৰশ্ন কৰা গৈছে হে আমি question mark বহাইছো অৰ্থাৎ প্ৰশ্নবোধক number 3 I help my mother in the kitchen
এইটো যেহেতু এটা বাক্য কোৱা গৈছে তো এইটোত আমি ফুল ষ্টপ বহাইছো তাৰ পিছত চাইটো দিছে can I use your mobile এইটো যেহেতু কোৱেশ্চন সোধা গৈছে অৰ্থাৎ প্ৰশ্ন সোধা গৈছে হে আমি ইয়াতে প্ৰশ্নবোধক চিন বা কোৱেশ্চন মাৰ্ক চিন দিছো ওকে এই দুটাত কোৱেশ্চন মাৰ্ক আৰু এই দুটাত ফুল ষ্টপ তাৰ পিছত আমাক দিছে read and draw one is done for you a crying face এনে ধৰণে ছবি আঁকিব দিছে মই ছবি একেবাৰে ভাল নহয় এইখিনি কাম তোমালোকে নিজে নিজে কৰিবলৈ চাবা এই হ্যাপি ফেস কেনেকুৱা হ'ব পাৰে এই সেড ফেস কেনেকুৱা হ'ব পাৰে সকলোৰেটো মোবাইল আছে ঘৰে ঘৰে তো তোমালোকে ইমোজি জি পাই ন হে ইমোজি ধুনিয়াকৈ হ্যাপি ফেসও পাবা সেড ফেসও পাবা ওকে এতিয়া আমাক ভিডিও দিছে say as fast as you can six hicks nick six slick bricks with picks and sticks মই বাৰু লাহেকে কোৱাজন হৈছে স্পিডত ক'ব দিছে আমাক six hicks nick six slick bricks with picks and sticks তথাপিও স্লো হৈছে সকলে ক'বলৈ চেষ্টা কৰিলে হল কিমান ফাস্ট ক'ব পাৰা এতিয়া আমাক 7 এ দিছে read the following sentences giving in the bubbles these are a few do's and don'ts that Ritu's mother shared with him এতিয়া wake up early in the morning এটো কৰিব লাগে আৰু don't overuse the mobile phone এটো কৰিব লাগে কিন্তু কি কৰিব দিছে আমাক যে এটো দিছে water the plants in the garden don't eat junk food do your homework regularly wash your hands with soap before and after eating don't talk while eating play outdoor games এটো ইয়াতে কি কোৱা হৈছে যে আমি কোনবোৰ কৰিব লাগে আৰু কোনবোৰ কৰিব নালাগে don't eat junk food like আমি junk food খাব নালাগে এনেকুৱা ধৰণৰ আমাক লিখিব দিছে এটা মই লিখি ৰাখিছো তো দজত লিখিছো এইবোৰ কৰিব লাগে wake up early in the morning আৰু don'tsত লিখিছো don't eat junk food কি কৰিব নালাগে ঠিক আছে water the plants in the garden তাৰ পিছত এটো কৰিব লাগে আৰু ইপিনে don't talk while eating খোৱাৰ টাইমত কথা পাতিব নালাগে wash your hands with soap before and after eating আমি ভাত খোৱাৰ আগত বা পিছত বা কোনো খাদ্য খোৱাৰ আগত বা পিছত কি কৰিবলৈ হাত ধুব লাগে আৰু এপিনে কি কৰিব লাগিব আমি don't overuse the mobile phone আমি লাগাতকৈ বেছি মোবাইল ফোন ব্যৱহাৰ কৰিব নালাগে play outdoor games আমি বাহিৰত খেলিব যাব লাগে আৰু এপিনে কি কৰিব লাগিব আমি don't talk loudly আমি ডাঙৰকৈ কথা ক'ব নালাগে do your homework regularly আমি সদায় হোমৱৰ্ক সদায় কৰিব লাগে বাকি ইয়াতে দিছে read the message written by Ritu on teachers day Ritu টিচাৰক কি মেসেজ দিছিলে এটো দেখাইছে respected teacher happy teachers day you teach guide and care for us and make our school days happy every day thank you for being such a wonderful teacher with regards Ritu 5/9/2024 অৰ্থাৎ কেনে ধৰণে মেমক মেসেজটো দিছে এজ আ টিচাৰ্স ডে হেটো দেখাইছে বাকি ইয়াতে দিছে যে now write a message to your teacher wishing him a happy new year in the box given below অৰ্থাৎ তুমি কেনে ধৰণে তোমাৰ শিক্ষকক বা শিক্ষয়িত্ৰীক হ্যাপি নিউ ইয়াৰ অৰ্থাৎ প্ৰথম দিনৰ শুভেচ্ছা জনাবা হেতু ইয়াতে লিখিব দিছে তো তোমালোকে লিখিবলৈ চেষ্টা কৰিলে হল বাকি পেজ নম্বৰ 82 ৰ পৰা আমি অন্য এটা ভিডিওত কৰিবলৈ চেষ্টা কৰিম যেহেতু এটো ভিডিও অলৰেডি বেছি দীঘল হৈ গল হ'ব নেক্সট যিখিনি আছে আমি অন্য এটা ভিডিওৰ জৰিয়তে অতি সোনকালে আনিবলৈ চেষ্টা কৰিম তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং